2025 বছৰটো আমাৰ বাবে বেদনা আৰু প্ৰাপ্তিৰ বছৰ। 2025 বৰ্ষতে আমি জুবিন গাৰ্গৰ দৰে শিল্পীক হেৰুৱালো। ইয়াৰ বাহিৰে মোৰ বাবে 2025 বৰ্ষটো প্ৰাপ্তিৰো বছৰ। এই বছৰতে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে চুক্তি স্বাক্ষৰিত হ'ল। এই বছৰতে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে চুক্তি স্বাক্ষৰিত হ'ল। এয়া অসমীয়াৰ বাবে এক অনন্য প্ৰাপ্তি। শংকৰ আজাদৰ সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী। অৰুণোদয় হিতাধিকাৰীক 1 জানুৱাৰীত উপহাৰ দিব মুখ্যমন্ত্ৰীয়ে। অসমক ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন নাই বুলি মন্তব্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। বছৰটো শেষৰ ফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ কয় যে 2025 বছৰটো আমাৰ বাবে বেদনা আৰু প্ৰাপ্তিৰ বছৰ। 2025 বৰ্ষতে আমি জুবিন গাৰ্গৰ দৰে শিল্পীক হেৰুৱালো। ইয়াৰ বাহিৰেও 2025 বৰ্ষটো প্ৰাপ্তিৰো বছৰ, কিয়নো এই বছৰতে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে। এয়া অসমবাসীৰ বাবে এক অনন্য প্ৰাপ্তি। শংকৰ আজাদৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কৈছে, শংকৰ আজাদৰ কেতিয়াও দেখাদেখি হোৱা নাছিল আৰু অৰুণোদয় হিতাধিকাৰীসকলক 1 জানুৱাৰীত উপহাৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে অসমত ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু BTADত 5-6টা সমষ্টিত প্ৰাৰ্থী দিব পৰা পৰিৱেশ আছে বিজেপিৰ, কিন্তু আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অৰ্থাৎ আজিৰ দিনটোত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বছৰটো সন্দৰ্ভত, জুবিন গাৰ্গৰ সন্দৰ্ভত, শংকৰ আজাদৰ সন্দৰ্ভত, নিৰ্বাচনৰ সন্দৰ্ভৰ লগতে অৰুণোদয় আঁচনিক লৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে অসমক ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন নাই। BTADত 5-6টা সমষ্টিত প্ৰাৰ্থী দিব পৰা পৰিৱেশ আছে বিজেপিৰ। 2025 বছৰটো আমাৰ বাবে বেদনা আৰু প্ৰাপ্তিৰ বছৰ। আনহাতে 2026ৰ 1 জানুৱাৰীৰ পৰাই অৰুণোদয় হিতাধিকাৰীক উপহাৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে তেওঁলোকৰ বাবে আছে এয়া এক ভাল খবৰ। আনহাতে ফেব্ৰুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহতে বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰিব আৰু ফেব্ৰুৱাৰী বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিব। এই কথাও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফেব্ৰুৱাৰী প্ৰথম বা দ্বিতীয় সপ্তাহতে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিব। আনহাতে BTADত 5-6টা সমষ্টিত প্ৰাৰ্থী দিব পৰা পৰিৱেশ আছে বিজেপিৰ, কিন্তু মিত্ৰ দলেৰে আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে শংকৰ আজাদৰ লগতে অৰুণোদয় হিতাধিকাৰীৰ লগতে অসমত ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে আজি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল, এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ সেই ভাষ্য আগবঢ়াইছো আপোনালোকলৈ। মহিলা উদ্যমিতা অভিযানৰ পুঁজি আজি আমাৰ মানস বিধানসভা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল। আমাৰ বাবে অতি আনন্দৰ বিষয় যে মানস সমষ্টিত প্ৰায় 31,000 মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ। নতুন বছৰ কি সংকল্পৰে কেনেদৰে? নতুন বছৰ ইলেকশ্যনৰ সংকল্প আৰু নতুন বছৰ ইলেকশ্যন জিকিব লাগে, সেইটোৱে আৰু 126খন আসন এইবাৰ আমি সকলোৱে মিলিজুলি ইলেকশ্যন খেলিম, ভাল হ'ব। নতুন বছৰত এইটোৱে কামনা কৰিছোঁ যে এনেকুৱা এখন চৰকাৰ হওক বা এনেকুৱা এখন চৰকাৰ কৰিবলৈ ৰাইজে আমাক আশীৰ্বাদ কৰক, যাতে আমি আৰু অধিক আগুৱাই লৈ যাব পাৰোঁ। ভিঅ'ৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আছে, তেখেতসকলে কাউণ্টাৰত গৈ চেকখিনি 2025ত দুটা দিন ডেফিনেটলি 2025 আমাৰ বাবে অত্যন্ত বেদনাৰ আছিল, দুখৰ আছিল, কাৰণ 2025ত আমি জুবিনক হেৰুৱালোঁ। ব্যক্তিগতভাৱে মোৰ বাবে 2025 আমি বহুত ভাল কাম কৰিব পাৰিছিলোঁ 2025ত, কিন্তু বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ ঘূৰাই অনাৰ বাবে যি আমি ঐতিহাসিক চুক্তি কৰিব পাৰিলোঁ, মই ভাবোঁ সেইটো এটা অনন্য প্ৰাপ্তি। কাৰণ 600 বছৰ নেদেখা বস্ত্ৰভাগ অসমীয়াই এতিয়া দেখিবলৈ পাব।
এতিয়া এইটো আদালতৰ বিষয় আৰু আদালতৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে কথা কোৱাটো উচিত নহয়। আমাৰ দায়িত্বখিনি আমি পালন কৰি কোৰ্টত অভিযোগনামা দাখিল কৰিম। বছৰটোক লৈ আপুনি এটা মন্তব্য কৰিছিল, তাৰ বিপৰীতে আছুৰ সভাপতি উৎপল শৰ্মাই মোক কি বিপৰীতে দিছে সপক্ষে দিছে নাজানো। আমি জানো যে শংকৰ মাধৱ দুয়োজন একেলগে আছিলে আৰু আজান পীৰ 200 বছৰ পিছত আহিছিল। গতিকে শংকৰ আৰু আজানৰ কেতিয়াও দেখা দেখিয়ে হোৱা নাই, এইটো ঐতিহাসিক সত্য। গতিকে মই কি কৈছোঁ, শংকৰ মাধৱ নিজৰ জেগাত থাকিব, আজান পীৰ নিজৰ জেগাত থাকিব। দুখ লগা খবৰটো যাদৱ পায়ঙৰ যিখন অৰণ্য জ্বলিল সেই সন্দৰ্ভত এই বিষয়ে ইতিমধ্যে আমাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিয়ালৰ লগতো কথা পাতিছে আৰু আমি ঠিক কৰি দিম, কোনো অসুবিধা নাই। বিৰোধী ঐক্যমঞ্চ ইতিমধ্যে গঠনৰ কথা কয়। গৌৰৱ গগৈ কিন্তু 100 সনত খেলিম বুলি ক'লে। মই বিৰোধীৰ কথা বৰ বেছিকৈ ক'ব নাযাওঁ, কাৰণ তেওঁলোকে লিলিত বহিব, ইটোত বহিব, সিটোত বহিব, এই কামবিলাক কৰিয়ে থাকে। যিদিনাখন কিবা এটা হ'ব সিদিনাখন প্ৰতিক্ৰিয়া দিব। স্যাৰ, আপুনি আজি সভাত কৈছে যে আপুনি 1 তাৰিখে গৰম উপহাৰ দিব কি কয়? ৰাইজক। 1 তাৰিখে অৰুণোদয় পৰিয়ালসমূহক আমি এটা উপহাৰ দিম। কি উপহাৰ দিম 1 তাৰিখে ক'ম। কাৰ্বি আংলঙৰ বজোৱাটো ঘটনা, সেই ঘটনাক লৈ আপুনি কিবা মন্তব্য কৰিছে? এতিয়া পৰিৱেশ শান্ত হৈছে। মই সকলো পক্ষৰ লগত আলোচনা কৰি আছোঁ আৰু মোৰ লগত আলোচনাৰ পিছতে সকলোৱে মানিয়ে লৈছে। মই ভাবোঁ যে এই বিষয়টো আমি সকলো পক্ষৰে সন্তুষ্টি হোৱাকৈ সমাধান কৰিব পাৰিম। প্ৰাৰ্থী ঘোষণা কেতিয়ালৈকে সম্ভৱ হ'ব? প্ৰাৰ্থী ঘোষণা আমি ফেব্ৰুৱাৰী মাহৰ 1st উইক 2nd উইক এনেকুৱাত কৰি দিম। এই বিষয়ে হাগ্ৰামা মহিলাৰ লগত কথা পাতক। মই কমেণ্ট দিয়াটো উচিত নহয় BTCৰ বিষয়ে। অসমক ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ, কাৰণ আমি এটা বিকশিত অৰ্থনীতি আৰু আমাৰ ইয়াত এতিয়া ছেমি কণ্ডাক্টৰ আহিছে, থাৰ্মেল আহিছে, কালি মোবাইল বনোৱা ফেক্টৰী আহিব। এতিয়া যদি আমি আকৌ ইনাৰ লাইন টিনাৰ লাইনৰ কথা কওঁ, মানুহ ইয়াৰ পৰা গুচিহে যাব আকৌ। স্যাৰ, গাঁতি যিহেতু নেমুটেঙা প্ৰধান অঞ্চল, নেমুটেঙাক লৈ কিবা চিন্তা? কাজি নেমুক আমি ইতিমধ্যে জাতীয় ফল কৰিছোঁ আৰু কাজি নেমুৰ এখন বহুত ডাঙৰ বজাৰ ভাৰতত নিৰ্মাণ হৈছে। মই ভাবোঁ যে গাঁতিৰ পৰা এতিয়া আটাইতকৈ ডাঙৰ কাম হৈছে যে আমি কোল্ড ষ্ট'ৰেজত কেনেকৈ তাক লৈ যাব পাৰোঁ বাহিৰলৈকে। আমাৰ অসমৰ কেইবাখনো জেগাত প্ৰচুৰ কাজি নেমুৰ উৎপত্তি হয়, তেওঁলোকক বজাৰ এখন দিব লাগিব, এই চিন্তাটো আমাৰ মূৰত আছে। এই গোটেই চিন্তাটোৱে মোৰ মনত আছে। কেতিয়াবা আপোনালোকে ভাল খবৰ পাই যাব। মানৱ সমষ্টিত পৰিকল্পনা একো নাই, সমষ্টিটো ভাল হওক আৰু ৰাইজৰ উন্নতি হওক। ৰাইজৰ উন্নতি হওক। এইবাৰ আমি নতুন সমষ্টি এটা কৰিছোঁ, ৰাইজ উপকৃত হ'ব। কৰি ল'ম, কিন্তু এইকেইটা দিন ইলেকশ্যনলৈকে 45 দিন আছে আৰু বৰ বেছি বেলেগ কথা চিন্তা কৰা নাই। কৰা কামখিনি ৰাইজৰ মাজত লৈ যাব। BTCৰ 15টা সমষ্টি, বিজেপিয়ে কেইটা খেলিব? এনেই যদি চাই বিজেপিয়ে 5টা 6টা সমষ্টিত খেলিব পৰা বিজেপিৰ পৰিৱেশ আছে, কিন্তু মিত্ৰতাৰ কথা যেতিয়া আহিব তেতিয়া পৰিৱেশবোৰ সলনি হ'ব। কিন্তু ডেফিনেটলি আজি যিটো বিজেপিৰ সাংগঠনিক স্থিতি, আমি 5-6টা সমষ্টি মিত্ৰতা হ'লেও আমি পাব লাগে। বাকীখিনি আলোচনাৰ কথা। এতিয়ালৈকে আলাপ আলোচনা হোৱা নাই। আলাপ আলোচনা হ'লে আমি আপোনালোকক UPPLৰ সৈতে মিত্ৰতা সন্দৰ্ভত ক'ব লাগিব। আজিতো আমি সকলো একেলগে আছোঁ, কিন্তু BTCৰ ভিতৰত পৰিৱেশটো বেলেগ আৰু দিছপুৰত পৰিৱেশটো বেলেগ। দুটা পৰিৱেশত আমি আছোঁ। দিছপুৰত সকলো একেলগে আছোঁ, BTCত BPF আৰু UPPL বেলেগে বেলেগে আছে। পৰিৱেশটো হওক, কেনেকৈ কি হয় আপোনালোকে গম পায়ে থাকিব। হ'ব। আজি আমাৰ মানস বিধানসভা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল। আমাৰ বাবে অতি আনন্দৰ বিষয় যে মানস সমষ্টিত প্ৰায় 31,000 মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ। নতুন বছৰ কি সংকল্পৰে কেনেদৰে? নতুন বছৰ ইলেকশ্যনৰ সংকল্প আৰু নতুন বছৰ ইলেকশ্যন জিকিব লাগে, সেইটোৱে আৰু 126খন আসন এইবাৰ আমি সকলোৱে মিলিজুলি ইলেকশ্যন খেলিম, ভাল হ'ব। নতুন বছৰত এইটোৱে কামনা কৰিছোঁ
যে এনেকুৱা এখন চৰকাৰ হওক বা এনেকুৱা এখন চৰকাৰ কৰিবলৈ ৰাইজে আমাক আশীৰ্বাদ কৰক যাতে আমি বাইদেউসকললৈ অনুৰোধ, আৰু অধিক আগুৱাই আমাৰ লৈ যাব যিখিনি পাৰোঁ। ভিঅ'ৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আছে তেখেতসকলে কাউণ্টাৰত গৈ চেকখিনি গ্ৰহণ কৰিব। 2025ত দুটা দিন ডেফিনেটলি 2025 আমাৰ বাবে অত্যন্ত বেদনাৰ আছিল, দুখৰ আছিল, কাৰণ 2025ত আমি জুবিনক হেৰুৱালোঁ। ব্যক্তিগতভাৱে মোৰ বাবে 2025 আমি বহুত ভাল কাম কৰিব পাৰিছিলোঁ 2025ত, কিন্তু বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ ঘূৰাই অনাৰ বাবে যি আমি ঐতিহাসিক চুক্তি কৰিব পাৰিলোঁ, মই ভাবোঁ সেইটো এটা অনন্য প্ৰাপ্তি, কাৰণ 600 বছৰ নেদেখা বস্ত্ৰভাগ অসমীয়াই এতিয়া দেখিবলৈ স্যাৰ পাব। জুবিন গাৰ্গে ন্যায় পাবনে? এতিয়া এইটো আদালতৰ বিষয়, আৰু আদালতৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে কথা কোৱাটো উচিত নহয়। আমাৰ দায়িত্বখিনি আমি পালন কৰি কোৰ্টত অভিযোগনামা দাখিল কৰিম। বছৰটোক লৈ আপুনি এটা মন্তব্য কৰিছিল, তাৰ বিপৰীতে আছুৰ সভাপতি উৎপল শৰ্মাই এটা মোক মন্তব্য কি কৰিছিল। বিপৰীতে দিছে সপক্ষে দিছে নাজানো। আমি জানো যে শংকৰ মাধৱ দুয়োজন একেলগে আছিলে আৰু আজান পীৰ 200 বছৰ পিছত আহিছিল। গতিকে শংকৰ আৰু আজানৰ কেতিয়াও দেখা দেখিয়ে হোৱা নাই, এইটো ঐতিহাসিক সত্য। গতিকে মই কি কৈছো, শংকৰ মাধৱ নিজৰ জাগাত থাকিব, আজান পীৰ নিজৰ জাগাত থাকিব। দুখ লগা খবৰটো যাদৱ পায়ঙৰ যিখন অৰণ্য জ্বলিল সেই সন্দৰ্ভত এই বিষয়ে ইতিমধ্যে আমাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিয়ালৰ লগতো কথা পাতিছে, আৰু আমি ঠিক কৰি দিম, কোনো অসুবিধা নাই। বিৰোধী ঐক্যমঞ্চ ইতিমধ্যে গঠনৰ কথা কয়। গৌৰৱ গগৈ কিন্তু 100 সনত খেলিম বুলি ক'লে। মই বিৰোধীৰ কথা বৰ বেছিকৈ ক'ব নাযাওঁ, কাৰণ তেওঁলোকে লিলিত বহিব, ইটোত বহিব, সিটোত বহিব, এই কামবিলাক কৰিয়ে থাকে। যিদিনাখন কিবা এটা হ'ব সিদিনাখন প্ৰতিক্ৰিয়া দিম। স্যাৰ আপুনি আজি সভাত কৈছে যে আপুনি 1 তাৰিখে গৰম উপহাৰ দিব কি উপহাৰ? ৰাইজক। 1 তাৰিখে অৰুণোদয় পৰিয়ালসমূহক আমি এটা উপহাৰ দিম। স্যাৰ কাৰ্বি কি উপহাৰ দিম 1 তাৰিখে ক'ম। স্যাৰ কাৰ্বি আংলঙৰ বজোৱাটো ঘটনা, সেই ঘটনাক লৈ আপুনি কিবা মন্তব্য কৰিব? এতিয়া পৰিৱেশ শান্ত হৈছে। মই সকলো পক্ষৰ লগত আলোচনা কৰি আছো, আৰু মোৰ লগত আলোচনাৰ পিছতে সকলোৱে মানিয়ে লৈছে। মই ভাবোঁ যে এই বিষয়টো আমি সকলো পক্ষৰে সন্তুষ্টি হোৱাকৈ সমাধান কৰিব পাৰিম। প্ৰাৰ্থী ঘোষণা কেতিয়ালৈকে সম্ভৱ হ'ব? প্ৰাৰ্থী ঘোষণা আমি ফেব্ৰুৱাৰী মাহৰ 1st উইক, 2nd উইক এনেকুৱাত কৰি দিম। এই বিষয়ে হাগ্ৰামা মহিলাৰ লগত কথা পাতক, মই কমেণ্ট দিয়াটো উচিত নহয় BTCৰ বিষয়ে। অসমক ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ, কাৰণ আমি এটা বিকশিত অৰ্থনীতি, আৰু আমাৰ ইয়াত এতিয়া ছেমি কণ্ডাক্টৰ আহিছে, থাৰ্মেল আহিছে, কালি মোবাইল বনোৱা ফেক্টৰী আহিব। এতিয়া যদি আমি আকৌ ইনাৰ লাইনৰ কথা কওঁ, মানুহ ইয়াৰ পৰা গুচিহে যাব। আকৌ স্যাৰ গাঁতি যিহেতু নেমুটেঙা প্ৰধান অঞ্চল, নেমুটেঙাক লৈ কিবা চিন্তা কাজি নেমুক আমি ইতিমধ্যে জাতীয় ফল কৰিছোঁ, আৰু কাজি নেমুৰ এখন বহুত ডাঙৰ বজাৰ ভাৰতত নিৰ্মাণ হৈছে। গাঁতিত কিবা মই ভাবোঁ যে গাঁতিৰ পৰা এতিয়া আটাইতকৈ ডাঙৰ কাম হৈছে যে আমি কোল্ড ষ্ট'ৰেজত কেনেকৈ তাক লৈ যাব পাৰোঁ বাহিৰলৈকে। আমাৰ অসমৰ কেইবাখনো জেগাত প্ৰচুৰ কাজি নেমুৰ উৎপত্তি হয়, তেওঁলোকক বজাৰ এখন দিব লাগিব, এই চিন্তাটো আমাৰ মূৰত আছে। কিবা কোম্পানী খোলাৰ সিদ্ধান্ত এই গোটেই চিন্তাটোৱে মোৰ মনত আছে। কেতিয়াবা আপোনালোকে ভাল খবৰ পাই যাব। মানৱ সমষ্টিক লৈ কিবা পৰিকল্পনা কৰি মানৱ সমষ্টিত পৰিকল্পনা একো নাই, সমষ্টিটো ভাল হওক আৰু ৰাইজৰ উন্নতি হওক। নতুন সমষ্টি এই ৰাইজৰ উন্নতি হওক। এইবাৰ আমি নতুন সমষ্টি এটা কৰিছোঁ, ৰাইজ উপকৃত হ'ব। কৰি ল'ম, কিন্তু এইকেইটা দিন ইলেকশ্যনলৈকে 45 দিন আছে, আৰু বৰ বেছি বেলেগ কথা চিন্তা কৰা নাই। কৰা কামখিনি ৰাইজৰ মাজত লৈ যাব। স্যাৰ BTCৰ 15টা সমষ্টি, বিজেপিয়ে কেইটা খেলিব? এনেই যদি চাই বিজেপিয়ে 5টা-6টা সমষ্টিত খেলিব পৰা বিজেপিৰ পৰিৱেশ আছে, কিন্তু মিত্ৰতাৰ কথা যেতিয়া আহিব তেতিয়া পৰিৱেশবোৰ সলনি হ'ব। কিন্তু ডেফিনেটলি আজি যিটো বিজেপিৰ সাংগঠনিক স্থিতি, আমি 5-6টা সমষ্টি মিত্ৰতা হ'লেও আমি
পাব লাগে। বাকীখিনি কাক দিব? বাকীখিনি আলোচনাৰ কথা। এতিয়ালৈকে আলাপ আলোচনা হোৱা নাই। আলাপ আলোচনা হ'লে আমি আপোনালোকক UPPLৰ সৈতে মিত্ৰতা সন্দৰ্ভত ক'ব লাগিব। চাওক, আজিতো আমি সকলো একেলগে আছোঁ, কিন্তু BTCৰ ভিতৰত পৰিৱেশটো বেলেগ আৰু দিছপুৰত পৰিৱেশটো বেলেগ। দুটা পৰিৱেশত আমি আছোঁ। দিছপুৰত সকলো একেলগে আছোঁ, BTCত BPF আৰু UPPL বেলেগে বেলেগে আছে। পৰিৱেশটো হওক, কেনেকে কি হয় আপোনালোকে গম পায়ে থাকিব। হ'ব। আজি আমাৰ মানস বিধানসভা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল। আমাৰ বাবে অতি আনন্দৰ বিষয় যে মানস সমষ্টিত প্ৰায় 31,000 মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ। ছাৰ মানে বছৰটোৰ আৰু এটা দিন আছে বাকী। নতুন বছৰ কি সংকল্পৰে কেনেদৰে নতুন বছৰ ইলেকশ্যনৰ সংকল্প আৰু নতুন বছৰ ইলেকশ্যন জিকিব লাগে, সেইটোৱে আৰু সংকল্প। 126খন আসন এইবাৰ আমি সকলোৱে মিলিজুলি ইলেকশ্যন খেলিম, ভাল হ'ব। নতুন বছৰত এইটোৱে কামনা কৰিছোঁ যে এনেকুৱা এখন চৰকাৰ হওক বা এনেকুৱা এখন চৰকাৰ কৰিবলৈ ৰাইজে আমাক আশীৰ্বাদ কৰক, যাতে আমি বাইদেউসকললৈ অনুৰোধ, আৰু অধিক আগুৱাই আমাৰ লৈ যাব যিখিনি পাৰোঁ। ভিঅ'ৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আছে তেখেতসকলে কাউণ্টাৰত গৈ চেকখিনি গ্ৰহণ কৰিব। 2025ত দুটা দিন ডেফিনেটলি 2025